পাঁচদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব ৭৯ সংখ্যক ৰাজহুৱা শ্ৰী শ্ৰী লক্ষ্মী পূজা মহোৎসৱ কাৱৈমাৰী। ৬ অক্টোবৰৰ পৰা ১০ অক্টোবৰলৈ অনুষ্ঠিত হ'বলগীয়া লক্ষ্মী পূজা মহোৎসৱ পৰিচালনা সমিতিৰ প্ৰস্তুতি সম্পন্ন। বৰপেটা জিলাৰ অন্তৰ্গত কাৱৈমাৰী ৰাজহুৱা শ্ৰী শ্ৰী লক্ষ্মী পূজা মহোৎসৱ পৰিচালনা সমিতিয়ে বিগত বৰ্ষৰ দৰে এইবেলিও ভিন্ন বাৰেবৰণীয়া কাৰ্যসূচীৰ আয়োজন কৰিছে। ঢুলীয়া, ভাওনা, নাট্যাভিনয় আদি কৰি বিভিন্ন মনোৰঞ্জনমূলক অনুষ্ঠানৰ আয়োজন কৰিছে উদযাপন সমিতিয়ে। ৭, ৮ আৰু ৯ অক্টোবৰৰ তিনি নিশাৰ বাবে আমন্ত্ৰণ কৰিছে ভ্ৰাম্যমাণ নাট্য জগতৰ বলিষ্ঠ নাট্য দল বৰদৈচিলা থিয়েটাৰ। অৰিহণাযোগে নাট্যপ্ৰেমী দৰ্শকে নাট উপভোগ কৰিব পাৰিব বুলি পৰিচালনা সমিতিয়ে জানিবলৈ দিয়ে। ১০ অক্টোবৰত আবেলি ১ বজাৰ পৰা মহিলাৰ দিহানাম আৰু সন্ধিয়া ৭ বজাৰ পৰা অসমীয়া গীতৰ আধাৰত একক নৃত্য প্ৰতিযোগিতা আয়োজন কৰিছে কাৱৈমাৰী ৰাজহুৱা শ্ৰী শ্ৰী লক্ষ্মী পূজা মহোৎসৱ পৰিচালনা সমিতিয়ে। প্ৰথমতে এই চেনেলৰ কৰ্মকৰ্তাসকলক ধন্যবাদ জনাইছোঁ। আমি এই বছৰ ৭৯ সংখ্যক ৰাজহুৱা শ্ৰী শ্ৰী লক্ষ্মী পূজা মহোৎসৱটি পাঁচদিনীয়া কাৰ্যসূচীৰে উদযাপন কৰাৰ কাৰণে মানস কৰিছোঁ। অহা ৬ অক্টোবৰৰ পৰা ১০ অক্টোবৰলৈ এই পাঁচদিনীয়া কাৰ্যসূচীৰে আমাৰ অনুষ্ঠানটো আমি পালন কৰিম আৰু এই অনুষ্ঠানটো পালন কৰাৰ ক্ষেত্ৰত আমি কিছুমান কাৰ্যক্ৰমণিকা প্ৰস্তুত কৰিছোঁ। যেনে আমাৰ অহাকালি আছে প্ৰথম দেৱী স্থাপন আৰু প্ৰতিমা স্থাপনৰ পিছত আমাৰ নাম প্ৰসংগ আছে, নাগাৰা নাম আছে আৰু তাৰ পিছতেই আমাৰ ৰাতি এই বৃহৎ ধৰ্মীয় অনুষ্ঠানটো ৰাইজে ভোগৰ ব্যৱস্থা কৰে আৰু ভোগৰ দ্বাৰাই এই অনুষ্ঠানটো প্ৰথমতে সামৰণি মৰা হয়। তাৰপিছত আমাৰ ৭, ৮, ৯ এই তিনিটা নিশাত অসমৰ আগশাৰীৰ নাট্য দল বৰদৈচিলা থিয়েটাৰে নাট প্ৰদৰ্শন কৰিব আৰু ১০ তাৰিখে আমাৰ আবেলি ১ বজাৰ পৰা দিহানাম প্ৰতিযোগিতা আৰু সন্ধিয়া ৭ বজাৰ পৰা একক নৃত্য প্ৰতিযোগিতা অনুষ্ঠিত কৰা হ'ব আৰু তাৰ পিছত এই পাঁচদিনীয়া অনুষ্ঠানটোৰ সামৰণি পৰিব আৰু এই অনুষ্ঠানটোৰ দ্বাৰাই আমাৰ এই বৃহৎ অঞ্চলৰ জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে আমি যি একতা ভাতৃত্বভাৱেৰে বান্ধোনেৰে বান্ধ খাই আছোঁ এই কথাটো আমাৰ ইয়াত প্ৰতিফলিত হয়। আৰু বৰ্তমান আমি আজি ৩ দিন ধৰি পূজাস্থলীত বিভিন্ন কাম কাজ কৰি আছোঁ। মঞ্চ সজ্জাকে আদি কৰি মন্দিৰ নিৰ্মাণকে আদি কৰি বিভিন্ন যাৱতীয় কাম কাজৰ সম্পূৰ্ণ প্ৰস্তুতি চলিছে আৰু আনুষংগিক যিবিলাক দোকান পাহাৰৰ ইয়াত প্ৰতিষ্ঠা কৰিব তেওঁলোকৰো কামবিলাক পূৰ্ণগতিত চলি আছে। কিন্তু বতৰৰ পৰিপ্ৰেক্ষিতত আমাৰ কামবিলাক অলপ লেহেমীয়া হৈছে। আমি আশা কৰিছোঁ এই পাঁচদিনৰ কাৰ্যসূচীত আমি সমূহ ৰাইজৰ সহযোগ লাভ কৰি আমি সম্পূৰ্ণভাৱে এই পূজাভাগ কৰাৰ কাৰণে আমি অগ্ৰসৰ হ'ব পাৰিম।